10,000 টকা আৰম্ভণি, দ্বিতীয় কিস্তি 25,000, তৃতীয় কিস্তি 50,000, কলিয়াবৰত আজি 32,000 আই মাতৃ ইয়াতে আছে। মোৰ মনটো ভাল লাগিব যেতিয়া আমি 25,000 দিব আহিম, 32,000 থাকিব লাগিব, এগৰাকী মহিলাও কমিব নোৱাৰিব। কংগ্ৰেছৰ মানুহবিলাকে কৈছিলে যে ইলেকশ্যনৰ পিছত অৰুণোদয় বন্ধ হৈ যাব। অৰুণোদয় বন্ধ নহল। 830 টকাৰ পৰা অৰুণোদয় 1,000 হল। 1,000 টকাৰ পৰা 1250 টকা হল। এইবাৰ আমি ঠিক কৰিছো 1 জানুৱাৰীৰ পৰা আপোনালোকে যেতিয়া গেছৰ চিলিণ্ডাৰ কিনিব, গেছৰ চিলিণ্ডাৰ কিনাৰ লগে লগে অৰুণোদয় পৰিয়ালৰ ঘৰত 250 টকা টুপং কৰি গৈ একাউণ্টত সোমাই যাব। যে মিঠাতেলৰ মূল্য আপোনালোকে বুজি নাপাব, কাৰণ আপোনালোকক মায়ে সৰুতে বুজিলে যে এওঁলোকটো কংগ্ৰেছীয়ে হ'ব, এওঁলোকক মৰম কৰি লাভ নাই। কিন্তু আমাৰ মায়ে আমাৰ যেতিয়া বেমাৰ হয় সদায় মিঠাতেল আৰু নহৰু গৰম কৰিয়ে আমাক মালিচ দিছিলে। হয়নে নহয় কওক আপোনালোকে? গা বেয়া হলে লৰা ছোৱালীক আপোনালোকে মিঠাতেলেদি মালিচ কৰে নে নকৰে? কৰে নে নকৰে? কংগ্ৰেছৰ মানুহবিলাকে ঘৰুৱা কথা বুজি নাপায়।